চাওক ইয়াত মই ৰাম লিখিছোঁ ৰিমাৰ্কৰ ঠাইত যদি মই 60 লিখোঁ তাৰপিছত যদি মই এণ্টাৰ প্ৰেছ কৰোঁ চাওক ইয়াতে 5 দেখা পোৱা গৈছে এইবাৰ মই হৰি লিখিছোঁ আৰু ৰিমাৰ্কত মই এইবাৰ ধৰক 40 লিখিছোঁ এণ্টাৰ প্ৰেছ কৰিম লগে লগে ফেল দেখুৱাইছে সেই সেলটোতে যিটো সেলত মই নাম্বাৰ লিখো চাওক যদু লিখিছোঁ ধৰক 55 লিখিছোঁ আৰু সেই সেলটোতে 5 উঠি যাব মই যেতিয়া এণ্টাৰ প্ৰেছ কৰিম চাওক সেই সেলটোতে 5 উঠি গৈছে এইখিনি কেনেকৈ হৈছে যদি আপুনি জানিব বিচাৰিছে আমাৰ এই ভিডিওটো চাই থাকক আপুনিও কৰিব পাৰিব চাওক মই ধৰক এই ডি কলমটোত কৰিব লাগে ইয়াত মই কলম হেডিং কিবা এটা লিখি ল'ব পাৰো যেনে ৰিজাল্ট লিখিব পাৰো ৰিজাল্ট লিখিছোঁ ধৰক তাৰপিছত মই যিকেইটা সেলত এনেকুৱা কৰিব বিচাৰো সেই সেলকেইটা সিলেক্ট কৰি ল'ব লাগিব মই সিলেক্ট কৰি লৈছোঁ তাৰপিছত ওপৰত চাওক নাম্বাৰ যিটো গ্ৰুপ আছে তাৰ যিটো লাঞ্চাৰ বুটাম আছে তাত ক্লিক কৰিব পাৰে বা জেনেৰেল বুলি যিটো অপশ্যন আছে তাত ড্ৰপ ডাউন বুটাম এটা আছে তাত ক্লিক কৰিব পাৰে কৰি একেবাৰে তলত থকা মোৰ নাম্বাৰ ফৰমেটছ অপশ্যনত আপুনি ক্লিক কৰিব লাগিব তেতিয়া এখন ফৰমেট সেল বুলি ডায়লগ বক্স আহিব এই ডায়লগ বক্সৰ একেবাৰে তলৰ অপশ্যনটো হৈছে কাস্টম নাম্বাৰ গ্ৰুপৰ একেবাৰে তলত থকা অপশ্যনটো হৈছে কাস্টম কাস্টমত ক্লিক কৰিলে আপুনি ইয়াত জেনেৰেল বুলি এটা শব্দ লিখা থকা দেখা পাব মাজ ভাগত এইখিনি জেনেৰেলটো কাটি দিব আপুনি এতিয়া আপোনাক লাগিব কি সেইখিনিত এই যিটো টেক্সট বক্স আমি দেখা পাইছোঁ টাইপ বুলি আছে লেখা তাৰে তলত টেক্সট বক্স এটা আছে এটা লাইন লিখিব পৰা ঠাই আছে সেইখিনিত আপুনি লিখিব লাগিব প্ৰথমতে ওপেনিং স্কুৱেৰ ব্ৰেকেটডাল লিখিছোঁ তাৰপিছত মই ইয়াত গ্ৰেটাৰ দেন ইজুকেল লিখি 50 লিখিছোঁ যে 50 হচ্ছে ডাঙৰ এইটো বুজাইছোঁ আৰু এইবাৰ এই ক্লোজিং স্কুৱেৰ ব্ৰেকেটডাল দিব লাগিব এইটো দি দিলোঁ তাৰপিছত মই ঊৰ্ধ্বকমাৰ ভিতৰত মানে ডাবল কোটেশন মাৰ্কৰ ভিতৰত মই 5 লিখিম আৰু ডাবল কোটেশন মাৰ্কটো বন্ধ কৰি দিছোঁ মানে ঊৰ্ধ্বকমাৰ ভিতৰত 5 লিখিছোঁ এইবাৰ মই সেমিকলন দিছোঁ তাৰপিছত আৰু মই ডাবল কোটেশন মাৰ্কৰ ভিতৰত ফেল লিখিম ডাবল কোটেশন মাৰ্ক ফেলৰ দোভাগী ফালে লিখিছোঁ আৰু 5ৰ দোফালে লিখিছোঁ চাওক এইটো মই ডাঙৰ কৰি আপোনালোকক দেখুৱাই আছোঁ কি লিখিছোঁ তাৰপিছত মই ওকে প্ৰেছ কৰিছোঁ এতিয়া মই যে সিলেক্ট কৰি থৈ দিছিলোঁ এই সেল কেইটাত আপুনি যদি 50 হচ্ছে ডাঙৰ সংখ্যা লিখে ধৰক আপুনি 57 লিখিছে চাওক 5 আহিব আৰু যদি এতিয়া ধৰক আপুনি 20 লিখিছে তেতিয়া চাওক এইটো ফেল আহিব নিশ্চয় আপোনালোকে বুজি পাইছে এতিয়া কি লিখিছিলোঁ মই সেই ফৰ্মুলাটো ইয়াত ডাঙৰ কৰি মই আপোনালোকক লিখি দেখুৱাব বিচাৰিছোঁ আপোনালোকে চাই থাকক নিশ্চয় বুজি পাব অকমান ডাঙৰ কৰি দিছোঁ প্ৰথমতে এই যিডাল স্কুৱেৰ ব্ৰেকেট সেইডাল দিছিলোঁ ওপেনিং স্কুৱেৰ ব্ৰেকেট তাৰপিছত মই লিখিছিলোঁ গ্ৰেটাৰ দেন ইজুকেল 50 ক্লোজিং স্কুৱেৰ ব্ৰেকেটডাল দিব লাগিব তাৰপিছত ঊৰ্ধ্বকমা আৰম্ভ কৰি ডাবল কোটেশন মাৰ্কৰ ভিতৰত 5 লিখিব লাগিব ডাবল কোটেশন মাৰ্ক শেষ কৰিম সেমিকলন দিম ডাবল কোটেশন মাৰ্ক আৰু আৰম্ভ কৰিছোঁ ফেলৰ কাৰণে তাৰ ফেল লিখা হোৱাৰ পিছত ডাবল কোটেশন মাৰ্কটো বন্ধ কৰিব লাগিব এই যে ইয়াত 5 আৰু ফেল লিখিছোঁ এই ডাবল কোটেশন মাৰ্কৰ ভিতৰত যিখিনি লিখিছোঁ আপুনি যিকোনো শব্দ ব্যৱহাৰ কৰিব পাৰে 5 আৰু ফেলে যে শব্দ ব্যৱহাৰ কৰিব লাগিব তেনেকুৱা নহয় ইয়াত যি লিখিব সেইটোৱে দেখা দিব চাওক এই যিটো আমাৰ ফৰ্মুলা এইখিনিয়ে লিখিব লগা নিশ্চয় স্ক্ৰীনত আপোনালোকে ধৰিব পাৰিছে মই কি লিখিছিলোঁ যদি আমাৰ এই ভিডিওটো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে এই ভিডিওটো শ্বেয়াৰ কৰিব আৰু যদি আপুনি আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আজিলৈকে ইমানে ধন্যবাদ